সেইদিনাখন আছিলে 8 মাৰ্চ চন 2014 এখন উৰাজাহাজ ফ্লাইট MH370 য'ত 239 গৰাকী যাত্ৰী আছিল হঠাতে আকাশত অদৃশ্য হ'ল নাছিল কোনো ইমাৰ্জেন্সি কল নাছিল কোনো শেষ বাৰ্তা আজি পৰ্যন্ত ফ্লাইট MH370 পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিমান সংক্ৰান্ত ৰহস্য হিচাপে পৰিচিত উন্নত প্ৰযুক্তিৰ এই যুগতো এনেধৰণৰ বিমান এখন কেনেকৈ অদৃশ্য হৈ যাব পাৰে নমস্কাৰ ওয়েলকাম টু মাই চেনেল মিডনাইট মিস্ট্ৰি জানো আহক ফ্লাইট MH370 ৰ সেই গা চুই যোৱা গল্প যি আজিও বিশ্ববাসীক চিন্তিত কৰি ৰাখিছে ৰাতি প্ৰায় 12:41 ফ্লাইট MH370 মালয়েছিয়াৰ কুয়ালালামপুৰ ইণ্টাৰনেশ্যনেল বিমানবন্দৰৰ পৰা উৰি যায় গন্তব্যস্থান আছিল বেইজিং চীন প্ৰথম 38 মিনিট সকলো ঠিকঠাক আছিল 1:19 পাইলটজনে মালয়েছিয়ান এয়াৰ কণ্ট্ৰলক বিদায় জনাই ক'লে গুড নাইট মালয়েছিয়ান 370 আৰু এইটো আছিল ককপিটৰ শেষ শব্দ তাৰ কেৱল 2 মিনিট পাছতেই বিমানটোৰ ট্ৰেন্সপন্ডাৰ যি বিমানটোক ট্ৰেক কৰে বন্ধ হৈ যায় আৰু তাৰ পাছতেই বিমানটো ৰাডাৰৰ পৰা অদৃশ্য হৈ যায় প্ৰথমতে সকলোৱে বিশ্বাস কৰিছিল বিমানটো সাউথ চাইনা সাগৰত খহি পৰিছে কিন্তু কেইদিনমানৰ পিছত সেনা ৰাডাৰে দেখুৱালে বিমানটোৱে হঠাৎ পশ্চিমলৈ ঘূৰি তাৰ পিছত দক্ষিণলৈ গৈছিল ইমাৰ্চাট নামৰ উপগ্ৰহটোৰ পৰা জানিব পৰা গ'ল বিমানটো 7 ঘণ্টাৰো বেছি সময় উৰি আছিল ইয়াৰ গন্তব্যস্থান ক'ত আছিল ই কেনেকৈ হঠাৎ দিশ সলালে বহুতো প্ৰশ্নৰ উত্থাপন হ'ল আৰু তাৰ পিছতে বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু ব্যয়বহুল অনুসন্ধান আৰম্ভ হ'ল 1,20,000 বৰ্গ কিলোমিটাৰ এলেকা বিচাৰি খনিহাল কৰা হ'ল কিন্তু মুখ্য ধ্বংসাৱশেষ পোৱা নগ'ল কেৱল কিছুমান টুকুৰা সেয়াও বহু বছৰৰ পিছত যেতিয়া কোনো উত্তৰ পোৱা নগ'ল তেতিয়া মানুহে বিভিন্ন ধৰণৰ সংজ্ঞা আগবঢ়াবলৈ ধৰিলে এক পাইলটৰ আত্মহত্যা কিছুমানে বিশ্বাস কৰে যে কেপ্টেইন জাহাৰী আহমেদ শ্বাহে ইচ্ছাৰে বিমানটো ডুবাই দিলে তেওঁৰ ব্যক্তিগত কম্পিউটাৰত তেনে ৰুট থকা ফ্লাইট সিমুলেশ্যন পোৱা গৈছিল কিন্তু কোনো প্ৰমাণ বা কোনো আত্মহত্যাৰ নোট নাছিল 2 বিমান হাইজেক কৰা হৈছিল হ'ব পাৰে কিছুমান সন্ত্ৰাসবাদীয়ে বিমানটো হাইজেক কৰিছিল কিন্তু কোনো দলে দায় লোৱা নাই কোনো দাবী কোনো যোগাযোগ নাছিল 3 যান্ত্ৰিক বিভ্ৰাট বা জুই হ'ব পাৰে যান্ত্ৰিক বিভ্ৰাট বা জুয়ে যোগাযোগ ব্যৱস্থা বন্ধ কৰি দিছিল কিন্তু বিমানটোৰ ঘূৰণি আৰু নিয়ন্ত্ৰিত উৰণ সেই তত্ত্বৰ লগত মিল নাখায় 4 মিলিটাৰী ষড়যন্ত্ৰ কিছুমানে কয় বিমানটো ভুলতে ডাউন কৰা হ'ল আৰু তাৰ পিছত গোপন কৰা হ'ল আকৌ আন কিছুমানে কয় বিমানটো গোপনে কোনো দ্বীপত অৱতৰণ কৰা হ'ল কিন্তু কোনো প্ৰমাণ নাছিল 2015 চনত ফ্লেপেৰন নামৰ এখন ডাঙৰ টুকুৰা ৰিউনিয়ন আইলেণ্ডত পোৱা গ'ল অনুসন্ধান ক্ষেত্ৰৰ পৰা 4,000 কিলোমিটাৰ দূৰত তাৰ পিছত মজাম্বিক মাডাগাস্কাৰ আৰু দক্ষিণ আফ্ৰিকাতো কিছুমান টুকুৰা পোৱা গ'ল এই সকলোৱে প্ৰমাণ কৰিলে যে বিমানটো সাগৰত খহি পৰিছিল কিন্তু কিয় বা কেনেকৈ সেইটো কতো পোৱা নগ'ল যাত্ৰীৰ পৰিয়ালবোৰ আজি উত্তৰৰ আশাত কিন্তু বছৰে বছৰে এই ৰহস্য আৰু অধিক গভীৰ হৈ পৰিছে এই উন্নত প্ৰযুক্তিৰ যুগতো এটা বিমান কেনেকৈ হঠাতে অন্তৰ্ধান হ'ব পাৰে ফ্লাইট MH370 বহুতো প্ৰশ্নৰ উত্তৰ এতিয়াও সমুদ্ৰৰ গহীনতাত লুকাই আছে এইটো এটা দুৰ্ঘটনা আছিল নে কোনো গভীৰ ষড়যন্ত্ৰ যেতিয়ালৈকে মূল ধ্বংসাৱশেষ পোৱা নাযায় ফ্লাইট MH370 থাকিব এটা অমীমাংসিত ৰহস্য হিচাপে বন্ধুসকল এনে আৰু ৰহস্যজনক কাহিনীৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ